আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মোৰ হাতত এইখন নিযুত মইনা 2.0 ফৰ্ম আৰু এই ফৰ্মৰ জৰিয়তে আপোনালোকে কিন্তু প্ৰত্যেক মাহতে 2500 টকা লাভ কৰিব। এতিয়া কোনসকলে অৰ্থাৎ যিসকল ছাত্ৰে নেকি মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে বা ডিগ্ৰী পঢ়ি আছে, সেইসকল ছাত্ৰে কিন্তু ডাইৰেক্ট প্ৰত্যেক মাহতে বেংক একাউণ্টত 2500 টকা লাভ কৰিব। তো আপোনালোকে যদি নিযুত মইনা আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, কেনেকৈ আবেদন কৰিব পাৰিব তাৰ ফুল প্ৰচেছ মই এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেয়াও মই দেখুৱাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ' ভাল নিশ্চয় লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব। সব পাৰনগল এইখন হল নিযুত মইনা আঁচনিৰ ফৰ্ম। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আসাম মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম। আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এইখন ফৰ্ম আপোনালোকে কোনসকলে ফিল আপ কৰিব পাৰিব ইয়াতে চাওক। ফৰ SS, BA, BHC, BCom and MA and MSc, MCom, BEd ফাৰ্ষ্ট ইয়াৰ সকলো ষ্টুডেণ্টৰ বাবে কিন্তু এই ফৰ্মটো ফিল আপ কৰিব পাৰিব। ঠিক আছে, এপ্লিকেশ্যন ফৰ্ম ফৰ SS ফাৰ্ষ্ট ইয়াৰ। আৰু এই যিখন ফৰ্ম মই আপোনালোকক দেখুৱাইছোঁ এইটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত যিসকলে এডমিশ্যন ল'ব সেইসকলৰ বাবে এইখন ফৰ্ম। ইয়াতে আপোনালোকে ARN নাম্বাৰটো দেখিবলৈ পাব। দৰ্পণত আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছে আপোনালোকে দৰ্পণৰ পৰা এইটো দিব আৰু যিসকল নেকি ডিগ্ৰীত এডমিশ্যন ল'ব সেইসকলৰ সমৰ্থৰ যিটো নাম্বাৰ আছে আপোনালোকে এই নাম্বাৰটো দিব লাগিব। এতিয়া ষ্টুডেণ্টজনৰ ডিটেইলছ ইয়াতে দিব লাগিব। কেনেকৈ দিব লাগিব সেই ডিটেইলছসমূহ বুজাই দি আছোঁ। তাৰপাছত প্ৰথমতে চাওক ইয়াতে পাৰ্চনেল ইনফৰমেশ্যনত প্ৰথমতে নেম অফ ষ্টুডেণ্ট অৰ্থাৎ এইজন ছোৱালীজনীৰ নাম আপোনালোকে দিব লাগিব। ইয়াতে চাওক মই মিছ ডেমো বুলি দি দিছোঁ। ইয়াতে মই আপোনালোকক বুজাবলৈ ফৰ্মটো ফিল আপ কৰিছোঁ যাৰ বাবে ইয়াতে ডেমো দিছোঁ। তাৰপিছত ইয়াতে আহিছে 2 নম্বৰত মেৰিটেল ষ্টেটাছ যদি অবিবাহিত তেনেকৈ ছিংগল আৰু বিবাহিত ছোৱালী কিছুমান স্কুলত বা কলেজত পঢ়ে সেইসকলৰ বাবে মেৰিট অপশ্যনত টিক লগাই দিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকে দিব লাগিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াতে চাওক নেম অফ দ্য ফাদাৰ্ছ অৰ মাদাৰ্ছ অৰ গাৰ্ডিয়ান। ঠিক আছে, সো যিসকল নেকি ছোৱালীৰ বিবাহ হোৱা নাই সেইসকলে ইয়াতে ফাদাৰ্ছৰ নেম দিব। যদি বিবাহিত মহিলা আছে তেনে ক্ষেত্ৰত হাজবেণ্ড বা গাৰ্ডিয়ানৰ নাম দিব পাৰে, মাকৰ নাম দিব পাৰে, অসুবিধা নাই। নম্বৰত আছে ৰিলিজন, হিন্দু মুছলিম খ্ৰীষ্টান আপোনালোকৰ ৰিলিজন যিটো হয় সেইটো দিব। এণ্ড 6 নম্বৰত আছে মোবাইল নম্বৰ, এই বাকচত আপোনালোকে মোবাইল নম্বৰ দিব। এণ্ড ইয়াতে আহি গৈছে এড্ৰেছ। 7 নম্বৰত এড্ৰেছত ইয়াতে 3টা অপশ্যন আছে, ভিলেজ, টাউন বা চিটি। আপোনালোকে যিকোনো যিটো হয় আপোনালোকে সেইটো টিক লগাই দিয়ে। আপোনালোকে ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে পিন নম্বৰ দিব, ব্লক নেম বা মিউনিচিপালিটি নেম বা টাউন কমিটি নেম আপোনালোকৰ যোনটো হয় দিব। এণ্ড পুলিচ ষ্টেচন নেম, ডিষ্ট্ৰিক্ট নেম। এণ্ড ইয়াতে আছে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ডৰ নাম্বাৰ বহাব। তাৰপিছত ইয়াতে আছে নেম অফ LAC অৰ্থাৎ আপোনালোকে বিধানসভা সমষ্টিৰ নেম আপোনালোকে ইয়াতে দিব লাগিব। এণ্ড ইয়াতে বি নম্বৰ অপশ্যনত আছে চাওক এডুকেশ্যন ডিটেইলছ। ঠিক আছে, এডুকেশ্যন ডিটেইলছ আপোনালোকে প্ৰথমতে চাওক নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম উইচ পাছ আপোনালোকে যিটো ইনষ্টিটিউটৰ পৰা পাছ কৰালে সেইটো দিব। তাৰপিছত আছে লাষ্ট এক্সামিনেশ্যন পাছ আপোনালোকে কি পাছ কৰিছে সেইটো দিব লাগিব। এণ্ড ইয়াৰ এণ্ড ৰোল নম্বৰ আপোনালোকে দিব লাগিব। এণ্ড নেম অফ দ্য ইনষ্টিটিউট কাৰেণ্টলি ইনৰল অৰ্থাৎ বৰ্তমান আপোনালোকে ক'ত এডমিশ্যন লৈছে সেই ইনষ্টিটিউটৰ নেমটো আপোনালোকে দিব লাগিব। এণ্ড লাষ্টত আহি গৈছে আপোনালোকৰ বেংক ডিটেইলছ অৰ্থাৎ যিজনী ছোৱালীৰ বাবে আপোনালোকে এপ্লাই কৰিছে প্ৰথমতে চাওক বেংক একাউণ্ট নম্বৰ দিব দিছে, বেংকৰ IFSC কোড, একাউণ্ট হোল্ডাৰ নেম। এণ্ড ইয়াতে বেংকৰ নেম আপোনালোকে দিব আৰু ব্ৰাঞ্চৰ নেম আপোনালোকে দিব লাগিব। এইখিনি হ'ল ডিটেইলছ ইয়াতে দিবলগীয়া। তাৰপিছত ইয়াতে ছিগনেচাৰ আৰু ইয়াতে আপোনালোকে গাৰ্ডিয়ানৰ ছিগনেচাৰ কৰিব। ঠিক আছে, আৰু ইয়াতে ইনষ্টিটিউটৰ পৰা ছিগনেচাৰ কৰিব। তো এইটো হ'ল ফৰ্ম আপোনালোকে এনেকুৱাকৈ ফিল আপ কৰিব লাগিব। আৰু এইখন ফৰ্ম কিন্তু আপোনালোকৰ কলেজৰ পৰা এডমিশ্যন লোৱাৰ পিছত আপোনালোকে লাভ কৰিব। অ'কে, এতিয়া আপোনালোকে তাৰপিছত ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ কলেজতে জমা দিব লাগিব আৰু ফটো দৌৰিব নালাগে। ইয়াৰ লগতে কিছুমান ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব, যেনেকৈ বেংক একাউণ্ট, এডমিট কাৰ্ড, এডমিশ্যন যিটো নেকি চাৰ্টিফিকেট, আপোনালোকে এডমিশ্যন ৰিচিপ্ট, এই ডকুমেণ্টছসমূহ আপোনালোকৰ প্ৰয়োজন হ'ব। অ'কে, ইয়াৰ উপৰিও আপোনালোকৰ অসুবিধা হ'লে কলেজৰ পৰা জনাই দিয়া হ'ব কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, সকলো আপোনালোকে কলেজৰ পৰা জানিব পাৰিব। আশা কৰোঁ নিশ্চয় জানিব পাৰিলে যে নিযুত মইনা 2.0 বাবে কেনেকৈ আবেদন কৰিব পাৰিব। এতিয়া যদি আপোনালোকে এই ফৰ্মখন বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ফেচবুকৰ পৰা ইউটিউবত গৈ আপোনালোকে আসাম টেক হেল্প বুলি লিখি চাৰ্চ কৰিব আৰু মোৰ এই ইউটিউব চেনেলত গৈ কমেণ্টত আপোনালোকে জনাই দিব, মই আপোনালোকক ফৰ্মটো প্ৰভাইড কৰি দিম।